আপোনালোক সকলোকে নমস্কাৰ। এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এইটো ফেচবুকৰ সৈতে আপোনাৰ বিজনেছ গঢ়ি তোলাৰ তৃতীয় মডিউল। এই মডিউলটোত আমি বিভিন্ন প্ৰকাৰৰ প্ৰভাৱশালী ক্ৰিয়েটিভৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো। চাওক, যেতিয়া আপুনি আপোনাৰ টাৰ্গেট অডিয়েন্স নিৰ্বাচন কৰি লয় আৰু তেওঁলোকৰ যাত্ৰাৰ ৰূপৰেখা প্ৰস্তুত কৰি লয়, তেতিয়া আপুনি বিচাৰিব যে গ্ৰাহকসকল আপোনাৰ প্ৰতি আকৰ্ষিত হওক। এইটো কেনেদৰে কৰা হ'ব? প্ৰভাৱশালী ক্ৰিয়েটিভৰ জৰিয়তে। এতিয়া যদি আপুনি আপোনাৰ চাৰিওফালে চায়, বেছিভাগ মানুহে তেওঁলোকৰ নিজৰ মোবাইল ফোনত ফেচবুক ব্যৱহাৰ কৰি আছে। সেয়েহে মোবাইল ফাৰ্ষ্ট আঁচনিবোৰ মনত ৰাখি মই এনে বিজ্ঞাপন সৃষ্টি কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে। ইয়াৰ অৰ্থ হৈছে যে কণ্টেণ্ট বাৰে বাৰে পোষ্ট কৰিব লাগে। এই কামটো দ্ৰুত গতিত হ'ব লাগে আৰু লগতে কণ্টেণ্ট শব্দ অবিহনে চলিবলৈ অপ্টিমাইজ কৰিব লাগে। প্ৰভাৱশালী ক্ৰিয়েটিভ সৃষ্টি কৰাৰ বাবে আন বহুতো পেৰামিটাৰ্ছ থাকে, যাৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগে। উদাহৰণস্বৰূপে ইয়াত 6টা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে। মোবাইলৰ বাবে ফ্ৰেমিং, বিনা সাউণ্ডত চলিব পৰাকৈ ডিজাইন কৰা, স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা ব্যৱহাৰ কৰক, প্ৰভাৱশালী দৃশ্য সৃষ্টি কৰক, ব্ৰেণ্ড আৰু প্ৰডাক্টসমূহ হাইলাইট কৰক, একশ্যন অৰিয়েণ্টেড ৰাখক। আমি আগবাঢ়ি যোৱাৰ লগে লগে আপুনি কিছুমান উদাহৰণ দেখিব। সৰ্বপ্ৰথম আৰু মহত্বপূৰ্ণ হৈছে মোবাইলৰ বাবে ফ্ৰেমিং। যদি আপুনি ফেচবুক ফিডত কোনো কণ্টেণ্ট পোষ্ট কৰিবলৈ গৈ আছে, তেনেহ'লে সেইটো 4:5 অনুপাতত হ'ব লাগে। যদি আপুনি এটা ষ্টৰী অন্তৰ্ভুক্ত কৰিবলৈ গৈ আছে, সেইটো তেতিয়াহ'লে 9:16 অনুপাতত হ'ব লাগে। আৰু যদি ই এটা ষ্টেটিক পোষ্ট হয়, তেতিয়াহ'লে ই 1:1 অনুপাতত হ'ব লাগে। আপুনি দেখিছে যে 1:1 অনুপাতৰ কণ্টেণ্ট সকলোতকৈ সৰল প্ৰকাৰৰ হয়। ইয়াক স্কুৱেৰ কণ্টেণ্ট বুলিও কোৱা হয় আৰু ই সকলো প্লেটফৰ্মতে কাম কৰে। কিন্তু পাৰফৰ্মেন্স কিহে সৰ্বশ্ৰেষ্ঠ কাম কৰে? গতিকে উত্তৰটো হ'ল 4:5 কণ্টেণ্ট, যিয়ে প্ৰায় বেছিভাগ উপলব্ধ। মোবাইল স্ক্ৰীন দখল কৰি আছে আৰু ইয়াৰ পিছত 9:15 পাল, যিটো ষ্টৰীৰ বাবে সৰ্বোত্তম কাম কৰে। এয়া হৈছে ক্ৰিয়েটিভৰ প্ৰকাৰ আৰু সেইবোৰৰ আকাৰৰ বিষয়ে, যিবোৰ আপুনি আপোনাৰ কেম্পেইন সৃষ্টি কৰাৰ সময়ত মনত ৰাখিব লাগিব। বলক পেৰামিটাৰ্ছৰ বিষয়ে কথা কওঁ। সাউণ্ড অবিহনে ডিজাইন, সাউণ্ডৰ সৈতে আনন্দ। ইয়াৰ অৰ্থ হৈছে যে যেতিয়া মানুহে আপোনাৰ ভিডিঅ' চাই থাকে, আনকি তাত কোনো অডিঅ' নাথাকিলেও তেওঁলোকে বুজিব পাৰিব যে আপুনি কেনেধৰণৰ সামগ্ৰী আৰু সেৱা আগবঢ়াইছে। আৰু যদি সাউণ্ড অন থাকে, তেন্তে ই তেওঁলোকক এটা ভাল অভিজ্ঞতা দিব। কিছুমান উদাহৰণ চাওঁ আহক। আপুনি দেখিছে তেওঁলোকৰ প্ৰতিটোত, আনকি ইয়াত কোনো সাউণ্ড নথকা স্বত্তেও যিকোনো লোকে এতিয়াও বুজিব পাৰে যে এই সামগ্ৰী আৰু সেৱাবোৰ কি। এইবোৰ সাউণ্ড অবিহনে চলিব পৰাকৈ ডিজাইন কৰা হৈছে, কিন্তু যদি সাউণ্ডটো অন হৈ থাকে, তেতিয়াও ই আপোনাক এটা ভাল অভিজ্ঞতা প্ৰদান কৰিব আৰু এক উন্নত ভিজুৱেল ইফেক্টৰ সৃষ্টি কৰিব। দৃশ্যটো প্ৰভাৱী বনাবলৈ বোল্ড ভিজুৱেল আৰু অদ্বিতীয় এডিটিঙৰ চেষ্টা কৰক। গতিকে আপোনাৰ বহুত ভাল এডিটিং আৰু ভিজুৱেল স্কিল থাকিব লাগে, কিয়নো মানুহৰ আকৰ্ষণ কৰিবলৈ আপোনাৰ ওচৰত খুব কম সময় থাকিব। গতিকে আপুনি নিশ্চিতভাৱে ক্ৰিয়েটিভ হ'ব বিচাৰিব, যাতে ইয়াৰ সেই ধৰণৰ প্ৰভাৱ পৰে। ইয়াত এটা উদাহৰণ লওঁ আহক। আপোনাৰ ব্ৰেণ্ড আৰু প্ৰডাক্টসমূহ হাইলাইট কৰক, যাৰ অৰ্থ হৈছে আপুনি বিশ্বাস আৰু স্বীকৃতি গঢ়িবলৈ আপোনাৰ লোগো আৰু ব্ৰেণ্ডৰ সৈতে সম্পৰ্কিত অন্যান্য বস্তু প্ৰদৰ্শন কৰিব বিচাৰিব। এই উদাহৰণবোৰ এবাৰ চাওক। প্ৰথমে আপুনি দেখিব পাৰে যে লোগো আৰু প্ৰডাক্টৰ নাম স্পষ্টকৈ দেখা যায় আৰু তাৰ পাছত আনটোলৈ চাওক। ইয়াত সামগ্ৰীটো উন্নত ভিজুৱেলৰ সৈতে ক্ৰিয়েটিভ উপায়েৰে নায়ক হিচাপে দেখুওৱা হৈছে আৰু মানুহে এই বিশেষ ব্ৰেণ্ড আৰু সামগ্ৰীটো বুজিবলৈ আৰু মনত ৰাখিবলৈ সক্ষম হ'ব। যদি আপুনি এটা স্পষ্ট বাৰ্তা দিব বিচাৰে, তেন্তে এটা অতি সৰল বাৰ্তা ব্যৱহাৰ কৰক আৰু মনোযোগ বিচলিত হ'বলৈ নিদিব। উদাহৰণস্বৰূপে ইয়াত আমি এটা সামগ্ৰীৰ বিষয়ে কথা পাতিছো। আগবাঢ়ি যাওক আৰু এটা অফাৰ লৈ ইয়াক ক্ৰয় কৰক। কল টু একশ্যন অৰিয়েণ্টেড ৰাখক, যাৰ অৰ্থ হৈছে আপোনাৰ কপি বা ভিজুৱেলত এটা স্পষ্ট কল টু একশ্যন সৃষ্টি কৰা।
গতিকে উদাহৰণস্বৰূপে ইয়াত এটা বিনামূলীয়া মেকঅভাৰৰ বাবে সময় সীমিত। এইটো এটা ভাল কল টু একশ্যন। উদাহৰণস্বৰূপে যদি আপুনি এজন চিকিৎসক, আপুনি এপইণ্টমেণ্ট বুক কৰিব বিচাৰিব। যদি আপুনি এজেঞ্চি চলাই আছে তেন্তে আপুনি বিচাৰিব যে মানুহে এতিয়াই ফোন কৰক। যদি আপুনি ৰেষ্টুৰেণ্ট চলাই আছে তেন্তে মানুহে এতিয়াই অৰ্ডাৰ কৰিব বিচাৰিব। এই সকলোবোৰ বিভিন্ন ধৰণৰ কল টু একশ্যন হয়। গতিকে এতিয়া এটা উদাহৰণ লওঁ আহক। আপোনাৰ মতে টাৰ্বান তৰ্কা ক্ৰিয়েটিভ কৰি নিৰ্মাণ কৰাৰ সময়ত এইবোৰৰ ভিতৰত কোনটো অপশ্যন মনত ৰাখিব লাগে? ইয়াত এই 4টা বিকল্প আছে। আপোনাৰ গ্ৰাহকসকলৰ বাবে এক স্পষ্ট কল টু একশ্যন অন্তৰ্ভুক্ত কৰক। কেৱল টেক্সট মেছেজিঙৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰক। শব্দ অবিহনে ক্ৰিয়েটিভ ভিডিঅ' সৃষ্টি কৰক। ব্ৰেণ্ডৰ সলনি প্ৰডাক্টৰ বিৱৰণৰ ওপৰত গুৰুত্ব দিয়ক। ইয়াৰে কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক? যদি আপোনালোক সকলোৱে বিকল্প নম্বৰ 1ৰ বিষয়ে বিভিন্ন চিন্তা কৰি আছে, য'ত গ্ৰাহকৰ বাবে এটা স্পষ্ট কল টু একশ্যন সন্নিৱিষ্ট কৰা হৈছে, তেতিয়াহ'লে সেয়া ঠিকেই আছে, কিয়নো আন সকলো বিকল্প থাকিব পাৰে বা নাথাকিবও পাৰে। কিন্তু মই তথাপিও মোৰ টাৰ্গেট অডিয়েন্সক প্ৰভাৱিত কৰিব বিচাৰিম যাতে তেওঁলোক মোৰ গ্ৰাহক হয়। সেয়েহে সদায় একশ্যনৰ বাবে এক স্পষ্ট কল অন্তৰ্ভুক্ত কৰিব। গতিকে এইটো আপোনাৰ ক্ৰিয়েটিভ চেকলিষ্ট। মোবাইলৰ বাবে ফ্ৰেম, ফিডৰ বাবে 4:5 বা ষ্টৰীৰ বাবে 9:16। শব্দ অবিহনে ডিজাইন কৰক। ভিজুৱেল ষ্টৰী লাইন, কেপশ্যন আৰু ছাবটাইটেল ব্যৱহাৰ কৰক। স্পষ্ট বাৰ্তা প্ৰেৰণ ব্যৱহাৰ কৰক। সহজ বাৰ্তা প্ৰেৰণ ব্যৱহাৰ কৰক। মনোনিৱেশ কৰক আৰু ইয়াক একশ্যন অৰিয়েণ্টেড ৰাখক। দৃশ্য প্ৰভাৱী বনাওক আৰু আটাইতকৈ মনোমোহা উপাদানবোৰেৰে আৰম্ভ কৰক। ব্ৰেণ্ডটো হাইলাইট কৰক। বিশ্বাস আৰু স্বীকৃতি গঢ়িবলৈ আপোনাৰ লগো, প্ৰডাক্ট আৰু অন্যান্য ব্ৰেণ্ড উপাদানবোৰ প্ৰদৰ্শন কৰক। দৈৰ্ঘ্য 15 ছেকেণ্ড বা তাতকৈ কম ৰাখিব। মুখ্য বাৰ্তাৰ প্ৰথম 3 পৰা 5 ছেকেণ্ডৰ সৈতে এটা শ্বৰ্ট ফৰ্ম ভিডিঅ' সৃষ্টি কৰিবলৈ চেষ্টা কৰক। মই আশা কৰোঁ আপুনি এইবোৰ কথা সঠিকভাৱে বুজি পাইছে। পৰৱৰ্তী ভিডিঅ'টোত আমি ফেচবুক মাৰ্কেটিং সম্পৰ্কীয় অধিক গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে কথা পাতিম।